Hello student, আজি আমি পঢ়িম resistant and cross section area relation মানে সম্পৰ্ক। এই ধৰা শকত তার আৰু মিহি তার তাৰ মাজতনো কি ডিফাৰেন্স আছে তাক ৰেজিস্ট্যান্সৰ সহায়ত আমি কেনেকৈ ডিফাইন কৰিব পাৰো। চোৱা, তোমাৰ কাণত লাগি থকা হেডফোনডাল আৰু তোমালোকৰ ঘৰলৈ যিডাল ওয়াৰ যায় সেই ওয়াৰডালৰ মাজত শকত আৰু মিহি আছে। যেনে তোমাৰ হেডফোনডাল বহুত মিহি আৰু তোমালোকৰ ঘৰলৈ যিডাল তার যায় সেইডাল যথেষ্ট শকত। এতিয়া কোনডালত লাগিলে তুমি শৰ্ট খাবা তাক ডিপেন্ড কৰিব এই ৰিলেশনটোৰ ওপৰত। যদি এটো কয় প্ৰপৰশন মানে সমানুপাতিক, এটো বাঢ়িলে এটো কমিব, ৰেজিস্ট্যান্স বাঢ়িলে ক্ৰস সেকশন এৰিয়া কমিব, এটো বাঢ়িলে এটো কমিব। ইয়াৰ এটা সম্পৰ্ক তোমালোকে মেথছত জানাই। এতিয়া আমি সায়েন্সলৈ আহিলো। যদি এডাল মিহি তার মানে ধৰা তোমাৰ হেডফোনৰ তারডাল, যদি হেডফোনৰ তারডাল আমি চাও তার এরিয়াটো বৰ কম, এরিয়া যদি কম হয়, এরিয়া কম, গতিকে এরিয়া কম হোৱাৰ লগে লগে তার রেজিস্ট্যান্সটো মানে লুজটো অতি বেছি, আৰু লুজটো যদি বহুত বেছি তেতিয়া তাৰ মাজেদি কাৰেন্টটো খুব কমকৈ পাস হয়। সেই কাৰণে আমাৰ হেডফোনৰ তারডালত যদি আমাৰ হাতটো লাগে তেতিয়া আমি দুখ কষ্ট নেপাও বা শৰ্ট সার্কিট নহয়। ঠিক একেদৰে যদি আমি মোটা তারডালৰ কথা চাও মানে শকত তারডালৰ ক্ষেত্ৰত চাও, শকত তাৰৰ ক্ৰস সেকশন এৰিয়াটো ডাঙৰ মানে ধৰা ডাঙৰ, কিমান ডাঙৰ। ইহতৰ ক্ষেত্ৰত কি হয়, এৰিয়াটো ডাঙৰ হৈ যোৱাৰ লগে লগে যিটো ৰেজিস্ট্যান্স according to this relation ৰেজিস্ট্যান্সটো কি হৈ যাব, কমি যাব। ৰেজিস্ট্যান্স মানে কি, ৰুট মানে কি, মই যদি যাবলৈ লওঁ মোক কোনোবাই যদি বাধা দিয়ে সেইটোকে কোৱা হয় ৰেজিস্ট্যান্স। দ্যাট মিন্স যদি ক্ৰস সেকশন এৰিয়া মানে শকত হয়, মোটা হয়, তেতিয়া ৰেজিস্ট্যান্সটো কি হৈ যাব, কম হ'ব। তেতিয়া কি হ'ব, দ্যাট মিন্স কারেন্টটো বেছিকৈ ফ্লো কৰিব। সেই কাৰণতে এইটো এটা বহুত এম্পিৰিকেল ৰিলেশন আছে। এই ৰিলেশনটো দশম শ্ৰেণীৰ ইলেক্ট্ৰিচিটি পাঠটোত পাবা, ওমৰ সূত্ৰ।